অমৃত প্ৰভা মহন্তক কিয় শাস্তি দিয়া হৈছে অবজেকশ্যন তুলিছে ভাস্বতী ভাৰতী গায়িকা প্ৰযোজক ডাইৰেক্টৰ এনেধৰণৰ সংগীতৰ দীপক ভাৰতী নে কি নামটো পাহৰিছোঁ মই তেখেতৰ ঘৈণীয়েক ভাস্বতী ভাৰতীয়ে আপত্তি কৰিছে তেওঁ ফেচবুক পোষ্টত লিখিছে যে অমৃত প্ৰভা মহন্তৰ এনে কি ভুল আছিল য'ত তেওঁক এনে শাস্তি দিয়া হৈছে তেওঁ কেইটামান প্ৰশ্ন লিখিছে তলত যে ফটো শ্বুট কৰাটোৱে অপৰাধ হ'ল নেকি এতিয়া বুজা গৈছে আমি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সন্দেহ ব্যক্ত কৰি আছোঁ যে তেওঁ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰকৃততে কি সত্য সেয়া আমাক নেদেখুৱাব তেওঁ ঢাকি ৰাখিব চালনাল কৰি আছে কিন্তু হিমন্ত বিশ্ব শৰ্মায়েও তেওঁৰ চাৰ্জশ্বিটত তেওঁ SITৰ দ্বাৰা সন্দেহ ব্যক্ত কৰি অমৃত প্ৰভা মহন্তকো সমানেই সেইকেইজনৰ লগত দোষী সাব্যস্ত কৰি তেওঁলোকৰ SITৰ দ্বাৰা তেওঁলোকে বান্ধোনত ৰাখি থৈছে কিন্তু ভাস্বতী কি বুলি কয় ভাৰতী বাইদেৱে কৈছে কেৱল তেওঁ ফটো শ্বুট কৰিছিল তাতেই অপৰাধ নে বাইদেউ দিগন্ত ভাৰতী আপোনাৰ গিৰিয়েকৰ নাম বোধ কৰোঁ দিগন্ত ভাৰতীৰ শিষ্যা আছিল অমৃত প্ৰভা মহন্ত সেই কথাটো অৱশ্যে মই জুবিন গাৰ্গৰ এটা অনুষ্ঠানতেই পাইছিলোঁ আপুনি সেই খাতিৰতে বেদনা উপজিছিল নেকি বাৰু উপজিছে নেকি আৰু যে মহিলাৰ কাৰণে আপোনাৰ বেদনা উপজিছে অমৃত প্ৰভা মহন্ত আপোনাৰ গিৰিয়েকৰ শিষ্যা আছিল গতিকে আপুনি সেই কথাষাৰ যুক্তিলৈ টানি আনিছে বচাব খুজিছে যদি আপুনি সেই ভাবেৰে চাইছে তেতিয়াহ'লে চাওক আপোনাৰ গিৰিয়েকক গীত গাবলৈ সমাজৰ মাজলৈ গায়ক হিচাপেও কিন্তু আগবঢ়াই দিয়া এজন মানুহ হৈছে জুবিন গাৰ্গ আৰু সেইজন জুবিন গাৰ্গৰ পত্নীও এগৰাকী মহিলা যি আজি কোৱাৰ প্ৰয়োজন নাই যদিও লৈ আছে কিন্তু কপালখন প্ৰকৃততে তেওঁ উকা হৈ গ'ল গতিকে সেইজন জুবিন গাৰ্গৰ হত্যা মৃত্যুৰ ক্ষেত্ৰত আপুনি অমৃত প্ৰভা মহন্তৰ প্ৰতি এনেধৰণৰ দৰদীমূলক বক্তব্য ভাল লগা নাই অলপো চাওক মই কৈছোঁ হয় তাত সেই ছিংগাপুৰত তাত যাওঁতে অকল তেওঁৱে নাছিল আৰু বহুতো আছিল তেওঁক কিয় ধৰা হ'ল বোধ কৰোঁ আপুনিও শুনিব পাইছে আৰু আপুনি সেইকাৰণে প্ৰশ্ন উঠাইছে যে ভিডিঅ' কৰাটোৱে অপৰাধ নেকি না ভিডিঅ' কৰাটো অপৰাধ নাই হোৱা ভিডিঅ' কৰি তেওঁ ভিডিঅ'খিনি কিয় সম্পূৰ্ণ এৰি নিদিলে আৰু তেওঁ অন দা স্পট তাত থাকি গোটেই কথাখিনি জানি কিয় তেওঁৰ ভিডিঅ'ৰ সন্মুখত তেওঁ নিজেই উকজাচি তেওঁ আহি উৰ্ধবাহু কৰি কিয় নকলে যে জুবিন গাৰ্গৰ মৃত্যু এনেকৈ হৈছিল এইটো কথা তেওঁ যে এই জিভা লেলাই মেলাই যে কথাবোৰ কৈ আছিল সেয়াবোৰ আপুনি শুনা নাছিলে তেওঁ কথা কোৱা ষ্টাইল সেইটো নেকি লে পে মই পে পওঁ পা তেওঁ এগৰাকী গায়িকা তেওঁ কথা কোৱা ষ্টাইল ক'ৰবাত মই এংকৰিঙৰ নিচিনা তেওঁ কিছু লেকচাৰ শুনিছিলোঁ তেনেকুৱাতো নহয় তেওঁ যে পে কৈ আছিল কিয় যাক জুবিন গাৰ্গে জন্ম দিলে কিবা চক্ৰই জুবিন গাৰ্গক হত্যা কৰিলে কিংবা জুবিন গাৰ্গৰ নিজেই সেইটো এটা সাধাৰণ মৃত্যু এটা বাই মিষ্টেক হৈ গ'ল সেই কথাটো যদিও কিবা কেৰুণ আছিল তেওঁ এগৰাকী জুবিন গাৰ্গৰ শিষ্যা হিচাপে তেওঁ আহি উৰ্ধবাহু কৰি নিজেই নিৰাপত্তা বিচাৰি ক'ব লাগিছিল যে লাগিলে মোৰ মৃত্যুৱে হৈ নাযাওক কিয় সত্য আচলতে এয়া মই দেখিছোঁ এইখিনি মই আছোঁ এইখিনি কথা কিন্তু তাকে নকৰি তেওঁ এই লে পে মুখখন যে বেলাই যে কৈ আছিল সেয়া আপুনি দেখা নাছিলে ভিডিঅ'সমূহ কাটি দিব লগা কিয় প্ৰয়োজন হ'ল আৰু শেহৰ ভিডিঅ'টো যে এতিয়াও নাপালোঁ নে আপুনি পাইছে নেকি আপোনাৰ হাজবেণ্ডৰ শিষ্যা হিচাপে তেওঁৰ পৰা সেইটো পাইছে নেকি দিয়ক না SITও আমালৈ দিয়া নাই নাজানো সেই যে ট্ৰাংক এটা লৈ গ'ল 35,000 নে কিমান যে কিমানৰ কি যে এসোপা ভৰাই লৈ গৈছে তাত
সেই ভিডিঅ' কল ৰেকৰ্ডিংটো ভিডিঅ' ৰেকৰ্ডিংটো গৈছেনে নাই, পেন ড্ৰাইভটো বা সেই ড্ৰাইভটো গৈছেনে নাই, য'ত একে শেষৰটো ভিডিঅ' আছিল। এনেকুৱাতো নহয় যে সেইখিনিলৈকেহে তেওঁ ভিডিঅ'টো কৰিছিল, তেওঁ তাত সম্পূৰ্ণ ভিডিঅ'খিনি আছে। মানে তেওঁ গোটেই কাহিনীটো জানে, দেখিছে, তেওঁ স্বচক্ষুষ দেখিছে, অথচ তেওঁ ভিডিঅ'খিনি কাটি কাটি কিয় দিছিল। আৰু সেইটো যিটো মেইন শেষৰ পাৰ্টটো ভিডিঅ' কি হ'ল তাৰপিছত, এই যে বটখনৰ কি কয়, এই যে সৰু নাওখনৰ পৰা যে এই যে ছেফটি হেৰিকেইটা আঁতৰাই লৈ আহিছিল, সেইফালে যে সিদ্ধাৰ্থ পাৰ হৈ গৈছিল, সেই তাৰ পিছৰ ভিডিঅ'টো কি হ'ল, সেই ভিডিঅ'টো কিয় তেওঁ আত্মগোপন কৰিলে, নাপাত্তা কৰিলে, SITও পালে নাই মই তাকো নাজানো। যদি সেই ভিডিঅ'টো প্ৰকাশ হৈছে, যদি নাই হোৱা তেতিয়াহ'লে কি ঘণ্টা ছিগিছে SITয়ে, সেইটো চিধা কথা। আৰু যদি পাইছে তে সেই ভিডিঅ'টোৱে প্ৰমাণ কৰিব জল জল পট পটকৈ যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল। আৰু আপোনাৰ মৰমৰ ভাস্বতী বাইদেউ, আপোনাৰ মৰমৰ সেই অমৃতপ্ৰভা মহন্ত, এই বেলে বেলেজনী যে, দুখ এয়ে যে তেওঁ অন দ্য স্পট থাকি স্বচক্ষুৱে গোটেই কাহিনীখিনি দেখি তেওঁ মুখ জাবান গোপন কৰিছে, ভাণ্ডকতা কৰিছে, তাৰো বাদে তেওঁ ভিডিঅ'সমূহ লুকুৱাই ৰাখিছে, ভিডিঅ' নাইকিয়া কৰিছে, সেয়াই অপৰাধ। গতিকে আপোনালোকক আচলতে আমি মানে কণ্ঠটো ক'ৰবাত ভাল, ক'ৰবাত আপোনালোকক সমাজৰ মাজলৈ উলিয়াই আনিছোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে আপোনালোক ইমান বিবেক শূন্য হিচাপে কথাবোৰ ক'ব আৰু আমি মানি ল'ম। দিগন্ত ভাৰতী আপোনাৰ গিৰিয়েক, আপুনিও এগৰাকী গায়িকা। ইয়াৰ অৰ্থ এইটো নহয় যে আপোনালোকে যিকোনো কথা কৈ দিব আৰু আমি শুনি থাকিম। আপুনি সুধিছে ভিডিঅ' কৰাই ভুল হ'ল নেকি? ভিডিঅ' কৰা ভুল হোৱা নাই। ভিডিঅ' কৰি কিয় ভিডিঅ' তেওঁ লুকুৱালে, কিয় ভিডিঅ' কাটি কাটি দিলে, আৰু মেইন ফাইনেল ভিডিঅ'টো তেওঁ কিয় নিদিলে, SIT হাতলেও বা সেই ভিডিঅ'টো গ'ল নে নাই, সেয়াই তেওঁৰ অপৰাধ। তেওঁ মুক্ত কণ্ঠে আহি কোৱাৰ প্ৰয়োজন আছিল, কাৰণ জুবিন গাৰ্গৰ সান্নিধ্যতেই তাই অমৃতপ্ৰভা মহন্ত সমাজৰ মাজত চিনাকি হৈছিল। আৰু জুবিন গাৰ্গ মৰি গ'ল আৰু তেওঁ কথাবোৰ লুকুৱাইছে, সেয়াই তেওঁ অপৰাধ। যদি আপুনি জানা নাই, শুনা নাই, বুজা নাই, বুজি লওক অপৰাধটো কি। আপোনাৰ নিচিনা মানুহবিলাকৰ দিমাগত এইবোৰ কথা নেখেলায়। ৰাখিছোঁ, ধন্যবাদ। প্ৰিয় অসমবাসী ৰাইজ, বক্তব্যৰ পৰা শুনিছেই চাগে, আপোনালোকে ভিডিঅ'সমূহ পাইছেনে নাজানো। ভাস্বতী কি বুলি কয়, ভাৰতী নে কি বাইদেউগৰাকী, দিগন্ত ভাৰতীৰ ঘৈণীয়েক, তেওঁ লিখিছে, আপত্তি কৰিছে যে অমৃতপ্ৰভা মহন্তক কিয় সোমোৱাই ৰাখিছে, তেওঁ কি অপৰাধ, ভিডিঅ' কৰাটোৱে অপৰাধ নেকি? তেওঁ অপৰাধ ভিডিঅ' কৰাটো নহয়, তেওঁ গোটেই কাহিনীখিনি জানি তেওঁ কথাখিনি লুকুৱাই ৰাখিছে, নাই কোৱা, বিপৰীতে তেওঁ বেলে বেলে কৰি ফুৰিছে, আৰু তেওঁ ভিডিঅ'সমূহ কাটি কাটি দিছে। অৱশেষত ফাইনেল ভিডিঅ'টো এতিয়াও আমি ৰাইজে নাপালোঁ, সেয়াই তেওঁৰ অপৰাধ। মই আশা কৰোঁ সেই শেষৰ ভিডিঅ'টো সেই ট্ৰাংকটোত গৈছেনে নাই, এই যে SITয়ে যে কোৰ্টলৈ লৈ গৈছে, জমা দিছে, এই যে শেষৰ ভিডিঅ'টো জুবিন গাৰ্গৰ, সেই শেষৰ ভিডিঅ'টো যদি গৈছে, তেতিয়াহ'লে তাতেই জুবিন গাৰ্গৰ মৃত্যু হত্যাৰ মূল তত্ত্বটো সোমাই আছে, আৰু বেলেগ একো প্ৰয়োজন নাই। এই যে 3000 কিবা 3500 এইবিলাকৰ কোনো প্ৰয়োজন নাই। সেই লাষ্টৰ ভিডিঅ'টো পালেনে নাই? শিখা শৰ্মা বোলা সেই মানুহগৰাকীৰ কিছুমান কথা বতৰাত একাংশ মানুহৰ আৰু আমাৰো সন্দেহ হৈছে। শেখৰজ্যোতি শ্যামকানু অমৃতপ্ৰভা মুকলি হোৱাৰ আশা কৰি আছে, আৰু আমি চাৰ্জশ্বিটত কি আহিছে যে তেওঁলোকৰ অৱহেলাত জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি আহিছে। তো দোষীক জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত থকা দোষীসকলক বচাব খোজা সেই মানুহগৰাকী সেই হত্যাকাণ্ডৰ লগত বা সেই পৰিকল্পনাৰ কথা আগৰ পৰা গম নাপাব বুলি আপোনালোকে ভাবে নেকি? স্বাৰ্থলৈ মানুহে কাম কৰিলেও নিজক আচলতে দোষী সজাই কাম কৰিব নোখোজে। একেবাৰে বুৰ্বক মানুহেও সেই কথাষাৰ যদি বিবেকেৰে ভাবে বুজি পাব যে এই মানুহগৰাকীয়ে দোষীক মুক্তি কৰাৰ অপেক্ষাত কিয় আছে। তেওঁৰ পোষ্ট এটা পালোঁ, আচলতে সেই পোষ্টটো পাই কিবা তেজটো পিৰপিৰাই গৈছে মোৰ, যে দোষীক তেওঁ মুক্তি বিচাৰি পেলাই পোষ্ট কৰিছে। তো এই কথা বতৰাবিলাক আচলতে এগৰাকী নকওঁ আৰু এগৰাকী
কিবা ভাল নাম দি লাভ নাই আপোনাক। আপুনিও সেই শৰ্মাৰ উপাধিৰে হয় আৰু হত্যাকাৰীসকলো সেই শৰ্মা মহন্তই হয়, সেইকাৰণে আপুনি বচাব খুজিছে। কিন্তু সেই কাষ্টত লাগি প্ৰথম সময়কণত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণমান অৱহেলা কৰিছিল, কিন্তু পিছলৈ তেখেতেও ইয়াৰ যুঁজত নমা অকণমান দেখা পালোঁ, আমি অকণমান হ'লেও দেখা পালোঁ। কিন্তু আপোনাৰ মন্তব্যৰ দ্বাৰা বুজা যায় যে দোষীৰ লগত আপুনিও অকণমান হ'লেও জড়িত আছে, আপুনিও কিছুমান কথা বতৰা জানে আৰু সেইকাৰণে আপুনি দোষীক মুক্তি দিয়াৰ চিন্তা কৰি আছে। এনেকুৱা কথা বতৰাবিলাকে কিন্তু কি বুলি ক'ম, আপোনালোক হৈছে জাতিৰ শত্ৰু, দেশৰ শত্ৰু। আপোনালোকৰ নিচিনা মানুহক সন্মুখত দেখি গ'লে কোনো মানুহৰ যাত্ৰা ভাল নহয়, বুজি পালে? গতিকে এই ফটোবিলাক ফেচবুকত নিদিব। দেখা পালে কিবা ঘিণ লগা দি লাগিবলৈ লৈছে। মানুহ হিচাপে ভাল লাগিছিল, কিন্তু আপুনি মানুহ নহয়, অমানুহ হয়। গোটেই অসমবাসী ৰাইজে দোষীৰ শাস্তিৰ দাবী কৰি থকা সময়ত আপুনি দোষীক মুক্তি বিচৰা অৰ্থ কি, সেয়া ৰাইজে বুজিবলৈ বাকী নাই। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াক যি বেয়া পাইছিল, সেইবিলাক মানুহক থু বুলি থু পেলাই দিওঁ। আৰু সেই বেয়া পোৱা মানুহবোৰ এতিয়া এজন দুজনকৈ ওলাই গৈছে, দেখা পাইছোঁ। সেইকাৰণে হয়তো জাষ্টিচ বিচাৰি ইমান দিন অপেক্ষা কৰিব লগা হ'ল। বহুত বেয়া মানুহৰ দুখত পৰি এজন দেশৰ মন্ত্ৰী কেতিয়াও অকলে বেয়া নহয়, তেওঁক বেয়া কৰা যায়, তেওঁক আপোনালোকৰ নিচিনা মানুহে আচলতে। গতিকে এই কথা বতৰাবিলাক আমাৰ একাংশ মানুহে ভাবিবলৈ সময় নাই, কিবা এটা পাই আপোনালোকে পাহৰি গুচি যায়। গতিকে দকৈ ভাবিব, লাহে লাহে নিজেই বুজি পাব দেশত একাংশ একদম কূটনীতিৰ মানুহ সোমাই গৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে মই অভিযুক্তসকলৰ শাস্তি বিচৰা নাই, সেইকাৰণে মই কমপ্লেইন কৰি আছোঁ, কিন্তু তাৰ ওলোটা কথাটোহে সত্য যে মই অভিযুক্তসকলৰ সঁচা সঁচিকৈ প্ৰকৃত শাস্তি বিচাৰোঁ, অৰ্থাৎ ফাঁচী, মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড। গতিকে যিহেতু মই বিচাৰোঁ, গতিকে মই যাতে এই গোটেই তদন্তটোত যাতে কোনো ধৰণৰ খুটি নাটি থাকি নাযায়, কোনো ধৰণৰ যাতে প্ৰব্লেম থাকি নাযায়, তাৰ কাৰণেহে মই আচলতে প্ৰত্যেকটো কথা ক'বলৈ চেষ্টা কৰিছোঁ। যেনেকৈ ধৰক মই প্ৰথমতে আঙুলিয়াই দিছিলোঁ যে যদি আপোনাৰ বিদেশত এটা ঘটনা ঘটে, তেতিয়াহ'লে সেই ঘটনাটোৰ ওপৰত তদন্ত কৰিবৰ কাৰণে আমাক ছেকশ্যন 208 BNSS 208ৰ অধীনত আমাক কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ব অনুমতি লাগিব, প্ৰিভিয়াছ চেংচন বুলি কয়। সেইটো প্ৰথমতে চৰকাৰে অস্বীকাৰ কৰি আছিলে বা মনে মনে আছিলে, ইগন'ৰ কৰি আছিলে, কিন্তু তাৰ পৰৱৰ্তী সময়ত চৰকাৰে নিজে স্বীকাৰ কৰিলে আৰু তাৰপিছত 208ৰ অনুমতি ল'লে। মই দ্বিতীয় কথাটো কৈ আছিলোঁ যে আটাইতকৈ যিটো ইম্পৰ্টেণ্ট কথা, যিটো আপুনি ইতিমধ্যে কৈছে যে নগৈ গড়গাঁৱৰ বাতৰি দিয়া। আমি সকলোৱে জানো যে ভাৰতীয় আইন অনুসৰি যদি কেতিয়াবা কিবা এটা ঘটনা ঘটে, মৃত্যু ঘটিলে কোনোবা এজন মানুহৰ, তেতিয়া প্ৰথম আৰু প্ৰধান কামটোৱে কৰা হয় যে যিটো ঠাইত সেই ঘটনাটো ঘটিছে সেই ঠাইলৈ পুলিচ যায়, সেই ঠাইলৈ পুলিচ গৈ তাত থকা যাৱতীয় বস্তুবিলাক চিজ কৰে। তাত থকা যিবিলাক এভিডেন্স থাকে, তাৰ যিবিলাক ডকুমেণ্টছ থাকে, সেইবিলাক বস্তু প্ৰথমতে চিজ কৰে। প্ৰথমতে সেই বস্তুবিলাক চিজ কৰাৰ পাছত তাৰপাছত কি কৰে, অভিযুক্তক সেই জেগাটোলৈ লৈ যায়, প্লেচ অফ অকাৰেঞ্চ, য'ত ঘটনা ঘটিছে তালৈ অভিযুক্তজনক লৈ যায়। লৈ গৈ অভিযুক্তজনক কি কৰে যে চিনটো ৰিক্ৰিয়েট কৰিবলৈ দিয়ে, যে তুমি কেনেকৈ হত্যা কৰিছিলা দেখুওৱা। প্ৰথমতে তেওঁক ইণ্টাৰগেশ্যন কৰি তাৰপিছত তেওঁক সেই বস্তুখিনি দেখুৱাবলৈ দিয়ে। আৰু সেই কামটো কৰাৰ পাছত কি কৰে যে আমাৰ যিজন IO তেওঁ কি কৰে বা CIO তেওঁলোকে কি কৰে, তাৰ পাছত তেওঁলোকে এটা স্কেটছ পেড পৰ্যন্ত আঁকে। এতিয়া আপোনালোকে সকলোৱে দেখিছে যে জুবিনদাৰ মৃত্যু ঘটিছে ছিংগাপুৰত, ছিংগাপুৰৰ সাগৰত, আৰু আমাৰ তদন্তটো চলিছে গুৱাহাটীৰ দিছপুৰত। গতিকে যদি ঘটনাটো য'ত ঘটিছে তালৈ গৈ তদন্ত নকৰে, তেতিয়াহ'লে সেইটোক নগৈ গড়গাঁৱৰ বাতৰি দিয়া বুলি কয়।
আৰু আজিলৈকে ভাৰতৰ কোনো এটা কেছতে এনেকৈ ঘটনাস্থলীলৈ নোযোৱাকৈ কোনোবা এটা হত্যাকাণ্ডৰ তদন্ত হৈছে বুলি মই শুনা নাই আৰু চাৰ্জশ্বিট দিছে বুলিও শুনা নাই এইখনে প্ৰথম পৃথিৱীৰ বোধৰ চাৰ্জশ্বিট য'ত ঘটনাস্থলীলৈ নোযোৱাকৈ নগৈ গড়গাঁৱৰ বাতৰি দি এটা চাৰ্জশ্বিট দিয়া হৈছে ঠিক আছে মই মানে একচুৱেলি দূৰত আছোঁ কাৰণে মই তৰ্ক বিতৰ্ক কৰিব খোজা নাই কাৰণ মই শিৱসাগৰত আছোঁ আৰু যিবিলাকে ষ্টুডিঅ'ত থাকে তেওঁলোকৰ কাৰণে এটা প্ৰিভিলেজ থাকে যে তাত কথাবিলাক তেওঁ পটাপট শুনে চাউণ্ডটো ভাল শুনে মোৰ ইয়াত দূৰত আছোঁ যিহেতু আৰু মোৰ ইয়াৰ পৰা বিতৰ্কবিলাক কৰিবলৈ অসুবিধা হয় সেইকাৰণে মই আপোনালোকক কথাকেইটা কৈ ল'ব খুজিছোঁ একেৰাহে প্ৰথম কথাটো হ'ল যে 1 নম্বৰ কথা পৃথিৱীৰ কোনো ঠাইতে মই আকৌ এবাৰ ক'লোঁ পৃথিৱীৰ কোনো ঠাইতে আজিলৈকে কোনো হত্যাকাণ্ডৰ ঘটনা মই ক'তো দেখা নাই য'ত মই আকৌ এবাৰ কৈছোঁ যে য'ত ঘটনা সংঘটিত হৈছে তাত গৈ আইঅ' আৰু CIO কেতিয়াও তদন্ত কৰিবলৈ যোৱা নাই এই কথাটো আটাইবিলাকে আমি জানি লোৱা দৰকাৰ সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে নগৰ গড়গাঁৱৰ বাতৰি দিয়া ঘটনা 2 নম্বৰ যেতিয়া এই কথাটো মই যেতিয়া কৈছিলোঁ অসম বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে নাই আমি এভিডেন্স যিবিলাক আছে সেই এভিডেন্সবিলাক আমি ক'ৰ পৰা আনিম বুলি ক'লে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এই এভিডেন্সবিলাক আমি ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা ল'ম মই ক'লোঁ যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা পাম এনেকৈ ক'লে আৰু এতিয়ালৈকে আপোনালোকে সকলোৱে জানে যে এতিয়ালৈকে চাৰ্জশ্বিটতো উল্লেখ আছে আপোনালোকে চাব পাৰে কোনোবাই চাৰ্জশ্বিটতো উল্লেখ আছে যে এতিয়ালৈকে গভৰ্ণমেণ্টে ছিংগাপুৰৰ পৰা পোৱা যিকেইটা এভিডেন্স আছে সেই এভিডেন্সকেইটা হ'ল যিকেইটা তথ্য প্ৰমাণ তেওঁলোকে লাভ কৰিছে তাৰ ভিতৰত এইকেইটা হ'ল 1 নম্বৰটো পাইছে যে তেওঁৰ ডেথ চাৰ্টিফিকেটখন 2 নম্বৰটো তেওঁলোকে পাইছে যে তেওঁলোকৰ কি কয় আপোনাৰ এইখন কি কয় তেওঁলোকৰ এনকুৱাৰী প্ৰিলিমিনাৰী ৰিপৰ্ট এটা ছিংগাপুৰ পুলিচ ফ'ৰ্চ বুলি ছিংগাপুৰ পুলিচ ফ'ৰ্চৰ এটা প্ৰিলিমিনাৰী ৰিপৰ্ট বুলি কৈছে যিটো প্ৰিলিমিনাৰী এনকুৱাৰী ৰিপৰ্টত কৈছে যে দেয়াৰ ইজ ন' ফাউল প্লে ইন জুবিন গাৰ্গ ডেথ যে কৈছে যে কোনো ধৰণৰ এনেকুৱা ধৰণৰ কোনো গণ্ডগোল নাই তেওঁ ড্ৰাউনিং হ'ল অৰ্থাৎ তাতে অকল ডুবি অৰ্থাৎ কৰোঁতে পানীত ডুবিহে তেওঁৰ মৃত্যু ঘটিছে তাত এনেকুৱা ধৰণৰ কোনো ধৰণৰ নাহে বুলি কৈছে গতিকে তেওঁলোকৰ হাতত যিকেইটা এভিডেন্স আছে সেই এভিডেন্সকেইটাই কৈছে যে এইটো হত্যাকাণ্ড নহয় এতিয়া মই মুখ্যমন্ত্ৰীক কৈছিলোঁ যে যদি এইটো হত্যাকাণ্ড বুলি কয়ো তেখেতে কৈছে যে নহয় এইটো আমি গভৰ্ণমেণ্টৰ পৰা আনিম MLATৰ জৰিয়তে আনিম মই তেতিয়া কৈছিলোঁ যে নাই এইটো আপোনাৰ ভুল হৈছে বিধানসভাত কৈছিলোঁ আৰু বিধানসভাত তেখেতে উত্তৰো দিছে মই বিধানসভাত কৈছিলোঁ যে আপোনাৰ এইটো ভুল হৈছে যে MLATৰ জৰিয়তে বা এমলেটৰ জৰিয়তে অৰ্থাৎ ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত থকা আমাৰ বুজাবুজিৰ চুক্তিৰ জৰিয়তে অনা তথ্য কোৰ্টত ইনএডমিছিবল বুলি কোৰ্টত সেইটো গ্ৰহণীয় নহয় বুলি আৰু এনেকুৱা বিদেশত ঘটা সকলো ধৰণৰ ঘটনাৰ সকলো এভিডেন্স আৰু ডকুমেণ্টছ আৰু ষ্টেটমেণ্ট 3টা বস্তু ষ্টেটমেণ্ট এভিডেন্স আৰু ডকুমেণ্টছ এইটো ক্লিয়াৰলি লিখি থোৱা আছে যে এইকেইটা যদি আনিবলৈ হয় তেতিয়াহ'লে মানে আপোনাৰ কোৰ্ট আমাৰ BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 112 নম্বৰ ধাৰাৰ অধীনত আনিব লাগে মই তাত কেছ ল' দাঙি ধৰিছিলোঁ আমাৰ বিধানসভাত যে ইতিমধ্যে মাদ্ৰাজ হাইকোৰ্টে স্পষ্টকৈ কৈ দিছে যে বিদেশৰ পৰা এমলেটৰ জৰিয়তে তথ্য আনিলে নহ'ব যদি বিদেশৰ পৰা অনা তথ্যটো এমলেটৰ জৰিয়তেও আনে সেইটো লেটাৰ চুৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্টৰ জৰিয়তেহে আনিব লাগিব আৰু যদি লেটাৰ অফ ৰিকুৱেষ্টৰ জৰিয়তে নানে তেতিয়াহ'লে সেইটো ইনএডমিছিবল হ'ব কোৰ্টত এই কথাটো যে জয়া ললিতাৰ ক্ষেত্ৰত চেন্নাই কোৰ্টে ইয়াৰ ওপৰত অৰ্ডাৰ দি থৈছে আৰু তাৰ পাছত এইটো অৰ্ডাৰৰ পাছত আৰু তেনেকুৱা ধৰণৰ কোনো কেছ ল' আমি এতিয়ালৈকে বিচাৰি পোৱা নাই গতিকে এতিয়ালৈকে সেই কেছ ল'টোৱে আটাইতকৈ ফাইনেল কেছ ল' ৰূপে পৰিগণিত হৈছে
অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে নহয় এমলেটৰ জৰিয়তে আনিলেও হ'ব কিন্তু সেইদিনা যেতিয়া চাৰ্জশ্বিট দিলে তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কথাটো বুজি পায় তেখেতে ক'লে যে আমি কি কয় আপুনি এমলেটৰ জৰিয়তে যদি তথ্য আনো আৰু সেইটো যদি লেটাৰ ৰেগুলেটৰী দি আমি তথ্য নানো তেতিয়াহ'লে যদি সেইটো কোৰ্টে মানিও নলয় কোৰ্টে যদি মানিও নলয় এতিয়া আমি ইয়াত সাক্ষীবিলাকৰ লগত কথা পাতোঁতে আৰু ইয়াত লাভ কৰা এভিডেঞ্চবিলাকৰ জৰিয়তে এই যিসকল অভিযুক্ত তেওঁলোকক পূৰা শাস্তি দিব পৰা যাব এতিয়া মই আপোনালোকক কওঁ যে তেখেতে ক'লে যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ তথ্যৰ জৰিয়তে তেওঁলোকে আমাক এই কেছটোত এওঁলোকক মানে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব শাস্তি দিব ছিংগাপুৰ গভৰ্ণমেণ্টে ক'লে যে দেয়াৰ ইজ ন' ফাউল প্লে ইন জুবিন গাৰ্গ ডেথ আপোনালোকে সকলোৱে জানে সেইটো ৰাজহুৱা হৈ গৈছিলে সকলোৱে সেইটো ৰাজহুৱা গভৰ্ণমেণ্টে ৰাজহুৱা কৰি দিছিলে সেই তথ্যটো গতিকে ছিংগাপুৰ গভৰ্ণমেণ্টে কৈ দিছে যে নাই এইটো কোনো এনেকুৱা হত্যাকাণ্ড নহয় তাৰ ওপৰত ভিত্তি কৰি তেওঁ যেতিয়া কৈছে যে আমি হত্যাকাৰীৰ ফাঁচি দিম গতিকে এইটো এটা অখিল গগৈ ডাঙৰীয়া আমি আকৌ আহিম এটা বিৰতিলৈ যাব লাগিব এটা বাণিজ্যিক বিৰতি লোৱাৰ সময় হৈছে স্পষ্টভাৱে অব্যাহত থাকিব এটা চমু বাণিজ্যিক বিৰতি মই মানে চাৰ্জশ্বিটখনত কি কিনো বস্তু আছে সেইবিলাকে পঢ়ি আছিলোঁ কিন্তু আৰু চাৰ্জশ্বিটখনত কি বস্তু চিজ কৰিছে কি বস্তু কোৰ্টত প্ৰডিউচ কৰিছে তাৰ অবজাৰ্ভেশ্যন কি গোটেইখিনি বস্তু চাই আছিলোঁ তো আপোনালোকক মই এটাই কথা জনাওঁ যে যিখন চাৰ্জশ্বিট দিছে মই আজি কৈ থওঁ আপোনালোকো জীয়াই থাকিব ময়ো জীয়াই থাকিম চিফ মিনিষ্টাৰো জীয়াই থাকিব আৰু এবছৰৰ ভিতৰত গোটেই খবৰবিলাক আপোনালোকে পাই যাব সেইটো হ'ল যে ইয়াত যিটো চাৰ্জশ্বিট দিছে চাৰ্জশ্বিট দিওঁতে 300 মই দেখিলোঁ এতিয়া 300 কিমানজন ইয়াত সাক্ষী দিছে হেৰি 300 কিমানজন ৰ'ব 300 কিমানজন আপোনাৰ সাক্ষী দিছে 300 এতিয়া চাই থাকিবলৈ মন যোৱা নাই এই যিটো 300 কিমানজন সাক্ষী দিছে তেওঁলোকৰ মানে তেওঁলোকৰ সাক্ষ্য ল'বলৈ তেওঁলোকৰ ষ্টেটমেণ্ট ল'বলৈ কোৰ্টত 300 কিমান 352 এবছৰতকৈ বেছি দিন এদিন ল'লেও 352 এদিনকৈ ল'লেও তেতিয়াহ'লেও তাৰমানে আপোনাৰ এবছৰ লাগি যাব এদিনকৈ ল'লেও এইটো এনেকুৱা দীঘলীয়া কৰি দিয়া হৈছে যাতে এই চাৰ্জশ্বিটখনত মানে সোনকালে কেতিয়াও ইয়াৰ ফাইনেল সিদ্ধান্ত এটা আহিব নোৱাৰে 1 নম্বৰ 2 নম্বৰ মই চাইছিলোঁ যে মানে যদি এইটো মানে ডেইলি ডে টু ডে প্ৰত্যেক দিনাই যদি হেৰি লয় আপোনাৰ হিয়াৰিং লয় মানে এইটো মানে আপোনাৰ হেৰি হিয়াৰিং কৰি দিলে হিয়াৰিং কৰি আপোনাৰ ডেইলি যদি লয় তেতিয়াহ'লে এদিনত এটা হেৰি হয় বুলি এডভোকেটবিলাকে জানিব যে এদিনত এটা হোৱাটো সম্ভৱ নহয় কেতিয়াবা দুটাও হ'ব পাৰে কিন্তু মাতিব লাগিব কোনোবা দিন নটিচ পাব কোনোবা দিন নাপাব কোনোবা দিন আহিব কোনোবা দিন নাহিব অন্ততঃ 2-3 দিনলৈকে এজন হেৰিয়ে সাক্ষীয়ে আহিবলৈ টাইম পাব গতিকে এই যিখন চাৰ্জশ্বিট দিছে বহুত দীঘলীয়া কৰি দিছে তাৰপিছত মই চাৰ্জশ্বিটখনত চালোঁ যে ইয়াত যিবিলাক ডকুমেণ্ট প্ৰডিউচ কৰিছে এই ডকুমেণ্টবিলাকত কি আছে ডকুমেণ্টবিলাকতো মই দেখিলোঁ যে ছিংগাপুৰৰ পৰা অনা যিবিলাক ডকুমেণ্ট দিছে বেচিকেলি সেইটো জুবিনদাৰ ৱাইফ গৰিমা গাৰ্গৰ হাতৰ পৰা সেইখিনি বস্তু তেওঁলোকে মালখানাত জমা দিয়া বুলি দেখুৱাইছে যিটো জুবিন গাৰ্গৰ পৰিয়ালৰ পৰা সেইটো হ'ল এই ডেথ চাৰ্টিফিকেটখন ছিংগাপুৰৰ পৰা দিয়া যিটো হেৰি ৰিপৰ্ট কি কয় ডেথ চাৰ্টিফিকেটৰ উপৰিও আৰু এটা ৰিপৰ্ট দিছে সেই ৰিপৰ্টটো এনেকুৱা ধৰণৰ যিকেইটা বস্তু আছে তাৰ বাহিৰে তাততো ইয়াত এভিডেঞ্চ একো নাই একো এভিডেঞ্চ ইয়াত নাই ইয়াতে তাৰমানে প্ৰথম কথাটো আপোনালোকে চাই ল'ব দেই ইয়াত যিটো তদন্ত কৰিবলৈ দিছে ইয়াত তদন্তটো কৰিবলৈ দিছে যে কি মটিভৰ ওপৰত ঘটনাটো ঘটিলে যে হত্যাকাণ্ড বুলি আগতে ফিক্স কৰি লৈছে কিন্তু হত্যাকাণ্ড বুলি প্ৰুফ কৰিবৰ কাৰণে ইয়াত কোনো ডকুমেণ্ট নাই অকল দুজন বা এজন মই গোটেই ষ্টেটমেণ্টবিলাক পঢ়া নাই হয়তো সাক্ষী কোনোবাই ক'ব পাৰে কিবা কথা ক'ব পাৰে কিন্তু ইয়াতো যিখিনি ডকুমেণ্টৰ লিষ্ট চালোঁ তাততো মই দেখিলোঁ যে জুবিন গাৰ্গৰ মই যিকেইটা কথা কৈ আছিলোঁ যে ছিংগাপুৰৰ পৰা যিকেইটা তথ্য আহিছে আগতে যিকেইটা ৰাজহুৱা হৈ গৈছে যে তেওঁৰ ডেথ চাৰ্টিফিকেট
তাৰপিছত তেওঁৰ ফাৰ্ষ্ট প্ৰিলিমিনাৰী যিটো ৰিপৰ্ট প্ৰাইমেৰী নে প্ৰিলিমিনাৰী বুলি লিখা আছে সেই ৰিপৰ্টবিলাকত ক্লিয়াৰলি কৈ থৈছে যে নাই জুবিন গাৰ্গৰ তেনেকুৱা ধৰণৰ কোনো হত্যাকাণ্ড হোৱা নাই। চাৰ্জশ্বিটৰ কপি এতিয়ালৈকে কোৰ্টে এতিয়া 2 নম্বৰ কথা। গগৈ ডাঙৰীয়া এটা খালি কৈ লওকচোন, আপুনি যে চাৰ্জশ্বিটৰ কপিটো পালে এইটো মানে আপুনি নিয়ম অনুযায়ী আনিছে নে মনে মনে লৈ আনিছে? মই জনাত চাৰ্জশ্বিটৰ কপি এতিয়ালৈকে কোৰ্টে কাকো দিয়া কৈ দিয়কচোন আপুনি। লাইনৰ হেৰি ৰাখিব দিয়া। গোটেইকেইটা লাইন খুলি মানে দিয়ক। নিয়ম অনুযায়ী আনিছে নে? তাৰপাছত আপোনাৰ মই 3 নম্বৰ মোক কথাখিনি কৈ ল'বলৈ দিব চাগে আপোনালোকে। না, আপুনি এইটো কথা কৈ লওকচোন যে চাৰ্জশ্বিটখন আপুনি যে নিয়ম অনুযায়ী আনিছে এতিয়া অলপ নে মোক কথাখিনি কৈ ল'বলৈ দিব চাগে। মই ভালকৈ তাৰ পৰা কানেক্ট কৰিব নোৱাৰোঁ, মই যিহেতু দূৰত আছোঁ। মানে আপোনালোকৰ প্ৰশ্নটো আহোঁতে মোক বহুত দেৰি লাগি যায়, মোৰ উত্তৰটো যাওঁতে বহুত দেৰি লাগি যায়। গতিকে মোৰ যিকেইটা কথা আছে মই সেইকেইটা কৈ ল'ব খুজিছোঁ। যিখন চাৰ্জশ্বিট পঢ়ি আছে এতিয়া মই চাৰ্টিফাইড কপি উলিয়ালে নেকি? এতিয়া মই আপোনালোকক চাৰ্টিফাইড কপি উলিয়ালে নে মই আপুনি এতিয়া ঘৰতে টাইপ কৰি ল'লে? খুজিছোঁ শুনি আছে দে। মোক কথাকেইটা কৈ ল'বলৈ দিয়ক। মই যিমান দূৰ গম পালোঁ এতিয়া এখন আপুনি চাৰ্টিফাইড কপি উলিয়ালে নে কোৰ্টৰ পৰা, নে ঘৰতে আপোনাৰ টাইপ মেচিনত টাইপ কৰিলে, সেই কথাটো কৈ লওকচোন। মস্ফিকা ঠিক আছে মই মোৰ কথাখিনি ক'বলৈ দিয়াটো ভাল। মই তাৰ পৰা মোক কথাখিনি ক'বলৈ দিয়ালগীয়া কথাটো হ'ল যে যিটো কেছ হৈছে এই কেছটোত ময়ো জীয়াই থাকিম, আপোনালোকো জীয়াই থাকিব। 6 মাহৰ পৰা এবছৰৰ ভিতৰত আপোনালোকে নিজে খবৰ পাই যাব যে এই কেছটোত চাৰ্জ ফ্ৰেম কৰিবলৈ দিগদাৰ আছে। চাৰ্জ ফ্ৰেম বুলি যাক কয়, চাৰ্জ ফ্ৰেম কৰিবলৈ দিগদাৰ আছে। কাৰণ চাৰ্জ ফ্ৰেম যিটো চাৰ্জ দিছে 103, অৰ্থাৎ তেওঁলোকে হত্যা কৰিছে বুলি দিছে। এতিয়া হত্যা কৰাৰ ওপৰত কোনো ধৰণৰ মানে তদন্তই হোৱা নাই। তদন্ত হৈছে হত্যা কিয় কৰিলে, পইচা মাৰিবৰ কাৰণে, পইচা আমুক তাৰিখৰ ভিতৰত ঘূৰাই দিয়াৰ কথা আছিলে, সেইটো ঘূৰাই দিব নোৱাৰাৰ কাৰণে, ঠিক আছে এইটোৰ ওপৰত তদন্ত হৈছে। কিন্তু হত্যাকাণ্ডটোৰ ওপৰত এতিয়ালৈকে তদন্ত হোৱা নাই। তো সেইকাৰণে মই অতি স্পষ্টকৈ আপোনালোকক কৈছোঁ যে যিবিলাক চিজাৰ লিষ্ট দিছে বা যিবিলাক ষ্টেটমেণ্টৰ হেৰি কৰিছে, তাত অতি স্পষ্টকৈ আপোনালোকে কাইলৈ পৰহিলৈ দেখিবলৈ পাব। যেতিয়া আপোনালোকে চাৰ্টিফাইড কপি পাব, সকলোৱে দেখিবলৈ পাব যে আচলতে এই কেছটো কিমান এটা मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज, हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे, हर गीत हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज, हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब, उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।